এয়া যেন মুখ্যমন্ত্ৰী নহয়, যেন এক মেলা সদৃশ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ ৰঙানদী সমষ্টিত। আপুনি যদি চাই হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহ এই মুহূৰ্তত ৰঙানদী সমষ্টিত আহি উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীক আদৰণি জনাবৰ কাৰণে তেওঁলোকে আহিছে। সহস্ৰাধিক বুলি নহয়, লক্ষাধিক লোক ইয়াত এই মুহূৰ্তত আছে। ইয়াত মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে তেওঁলোক আহিছে আৰু ঋষিৰাজ হাজৰিকা এজন এই মুহূৰ্তত মোৰ লগত আছে, য়ং লিডাৰ ঋষিৰাজ হাজৰিকা। তেওঁৰ নাম খুব চৰ্চিত হৈ আছে, মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ খুব ভাল পোৱা এজন মানুহ ঋষিৰাজ আছে মোৰ লগত। মই অকণমান জানিব বিচাৰিম, মই গোটেইকেইটা সমষ্টি ঘূৰিছোঁ, মই ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু ৰঙানদীৰ পৰিৱেশ দেখিছোঁ ঘৰত কোনো মানুহ নাই। আমাৰ 1,70,000 আমাৰ তাৰে আজি প্ৰায় 60ৰ পৰা 70,000 মানুহ 60ৰ পৰা 70,000 মানুহ ৰাজপথত ওলাই আহিছে। এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ তেখেতৰ যি উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাৰ প্ৰতি ৰঙানদীবাসী ৰাইজে সহযোগিতা জনাইছে আৰু ৰাইজে স্পষ্টভাৱে কৈছে যে ৰঙানদীত কেৱল আনুষ্ঠানিকতা বাকী আছে। নিৰ্বাচনৰ যোনদিনাখন দিন ঘোষণা হ'ব আৰু ফলাফলৰ দিনাখন ৰাইজে ইয়াৰ মত দান কৰিব। কিন্তু আজি মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে দেখিছে প্ৰায় এতিয়া 5 বাজিবৰ হৈছে। আমাৰ এই প্ৰায় গ্ৰাম্য অঞ্চলৰ প্ৰায় 80% 70% ৰাইজ ঘৰত নাই, গোটেই ৰাইজ আজি লালুকলৈ ওলাই আহিছে মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে। আৰু ইয়াত আপুনি দেখিছে যে মহিলা কি যুৱক ক'ব, আপুনি দেখিছে আজি যে আমাৰ দুৰ্নীতিমুক্ত অসম হোৱাৰ কাৰণে আজি যুৱকসকলে চাকৰি পাইছিলে। আজি আপুনি দেখিছে যে নতুন ডেকা ল'ৰা, যিসকল নতুন ভোটাৰ বুলি কওঁ, নতুন ভোটাৰসকল ওলাই আহিছে, আই মাতৃসকল ওলাই আহিছে। এয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম। আৰু আপোনালোকে দেখিবলৈ পাইছে যে আজি মুখ্যমন্ত্ৰীক ৰঙানদীত আমি প্ৰায় 26খনৰো অধিক আমি জেচিবিৰে আদৰণি জনাইছোঁ। ইয়াৰ উদ্দেশ্য হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যত প্ৰজন্ম সুৰক্ষাৰ কাৰণে যি সিদ্ধান্ত লৈছে, আহিবলগীয়া সময়ত খিলঞ্জীয়া সুৰক্ষাৰ কাৰণে যি তেওঁ সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক ৰঙানদীৰ নতুন যুৱকে, ৰঙানদীৰ ৰাইজে আদৰি লৈছে। এয়া মাত্ৰ আৰম্ভণি, ইয়াৰ পাছত ক্লাইমেক্স বাকী আছে বুলি আমি আশা ৰাখিছোঁ। মানুহে ভৰসা কৰিছে, মুখ্যমন্ত্ৰী ভৰসা ৰাখিছে। মই দেখুৱাম এক বেলেগ পৰিৱেশ, এক মানুহৰ কেৱল শাৰী এজন মুখ্যমন্ত্ৰী কিছু সময়ৰ পিছত এই ৰঙানদী সমষ্টিত উপস্থিত হ'ব। আৰু ৰঙানদী সকলোৱে জানে যে নতুন এটা সমষ্টি, এইবাৰ এই সমষ্টিটোত ঋষিৰাজ হাজৰিকাই বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আছে। আৰু দেখিবলৈ পোৱা গৈছে যে লক্ষাধিক লোক এই মুহূৰ্তত ৰঙানদীৰ লক্ষাধিক লোক ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰীক আদৰিব বা মুখ্যমন্ত্ৰীৰ যিসমূহ কাম সেয়া তেওঁলোকে প্ৰশংসাৰে উপচাই পেলাইছে। আৰু মই দেখুৱাইছোঁ যে এক বেলেগ পৰিৱেশ ৰঙানদীত দেখিবলৈ পোৱা গৈছে। মই ঢেকীয়াজুলিৰ পৰা মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত আছোঁ আৰু ৰঙানদীৰ পৰিৱেশ কিন্তু মই দেখিছোঁ সঁচাকৈয়ে বেলেগ। ঘৰত যেন কোনো মানুহ নাই, সকলো লোক এই মুহূৰ্তত ইয়ালৈ যেন ওলাই আহিছে, তেনে এক পৰিৱেশেই দেখিবলৈ পোৱা গৈছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, বাইদেউসকল আছে, অকণমান কথা পাতিম। বাইদেউ আপোনালোকৰ ইয়াৰে হয়, কি ক'ব আপোনালোকৰ ওচৰলৈ মুখ্যমন্ত্ৰী আহি আছে? আমি বহুত আনন্দিত হৈছোঁ, আমাৰ বহুত ভাল লাগিছে, আমি খুব ভাল লাগিছে। কিয় ভাল লাগিছে? মামাই কাম কৰিব পাৰিছে? মামাই এইফালে আহক, মামাই কাম কৰিব পাৰিছে নাই? বহুত পাৰিছে। মামা আমাৰ ভগৱানৰ নিচিনা হয়। ভগৱানৰ নিচিনা মানে ভগৱানেই হয়। কি পাইছে মামাৰ পৰা? আমি মামাৰ পৰা আমাৰ অৰুণোদয় পোৱা নাই, আমি নাপালোঁ। আমাতকৈ দুখীয়া মানুহ বহুতে পাইছে। 10,000 টকা পাইছোঁ, তাৰপিছত কণ্ট্ৰলৰ কাঠৰ চাউল, চেনি, দালি, এয়া সকলো পাইছোঁ। আমি খুব ভাল পাইছোঁ। আমি যেতিয়া দুখীয়া মানুহ, আমাক আৰু সহায় কৰিব লাগে, আমি ভালেই পাইছোঁ নিতে মামা অহাৰ কাৰণে। ভাল পাইছে। মামা আপোনালোকৰ? আমাৰ ভগৱান হয়। মামা আপোনালোকৰ ভগৱান হয়। ঠিক আছে, তেনেকুৱা এক পৰিৱেশ ইয়াত দেখিবলৈ পাইছোঁ। মই কৈছোঁ যে হাজাৰ হাজাৰ লক্ষ লক্ষ লোক ইয়াত ওলাই আহিছে। ৰঙানদী সমষ্টিৰ এয়া দৃশ্য। মুখ্যমন্ত্ৰী কিমান সময়ত এইখিনিত আহি পাব মই সেয়া ক'ব নোৱাৰিম, কিন্তু মুখ্যমন্ত্ৰীৰ বাবে এক বৃহৎ আয়োজন ৰঙানদী সমষ্টিত। ঘৰত যেন কোনো মানুহ নাই, সকলো মানুহ যেন ইয়ালৈ ওলাই আহিছে, তেনে এক পৰিৱেশে বিৰাজ কৰিছে এইবাৰ নতুনকৈ হোৱা এই ৰঙানদী সমষ্টিত।